এইটো ৰাষ্ট্ৰীয় কাৰ্যসূচী আপোনালোক সকলোৱে জানে বিৰছা মুণ্ডা ভগৱান বিৰছা মুণ্ডা তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এই ৰাষ্ট্ৰীয় জনজাতি গৌৰৱ দিৱস সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যোৱা 10 বছৰ সফল কাৰ্যকালত বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে ভাৰতবৰ্ষৰ প্ৰতিটো জনগোষ্ঠীৰ জনজাতিৰ সকলোৰে সম উন্নয়নৰ বাবে যে সাৰ্বজনীন নীতি গ্ৰহণ কৰিলে সবকা সাথ সবকা বিকাশ তাৰ ফলত আজি ভাৰতবৰ্ষৰ শক্তিশালী হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বাস কৰে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক যদি শক্তিশালী হয়, উপাৰ্জনক্ষম হয়, সুস্বাস্থ্য অধিকাৰী হয় আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সুৰক্ষিত হয়, ভাৰতবৰ্ষৰ 5000 বছৰ পুৰণি সভ্যতা সংস্কৃতিৰ যিটো গৰিমা যিটো শক্তি ইয়াক পৃথিৱীয়ে প্ৰত্যক্ষ কৰিব পাৰিব, আৱিষ্কাৰ কৰিব পাৰিব। আৰু ভাৰতবৰ্ষৰ যিমান সম্পদশালী এখন ৰাষ্ট্ৰ কংগ্ৰেছৰ অৱহেলাৰ কাৰণে ভ্ৰষ্টাচাৰী দুৰ্নীতিৰ বাবে অকমন্যতাৰ বাবে 60 বছৰ পিছ পৰি থাকিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উচিত নীতি আৰু পদক্ষেপ পৰিকল্পনা শাসন ব্যৱস্থাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰাণ পাই উঠিছে। বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আজি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰধান কাৰণ যোৱা 10 বছৰে সকলো জাতি জনগোষ্ঠীক আগবাঢ়ি অহাৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিছে, অন্যান্যসকলৰ লগতে ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা প্ৰায় 12 কোটি জাতি আমাৰ জনগোষ্ঠীৰ যিবিলাক বিশেষকৈ জনজাতীয় সম্প্ৰদায়ে 12 কোটি লোকক শিক্ষা, সংস্কৃতি, ক্ৰীড়া, স্বাস্থ্য, বিজ্ঞান, দক্ষতা বিকাশ আৰু সামাজিক নিৰাপত্তা সকলো ক্ষেত্ৰতে অৰ্থনৈতিক উন্নয়নৰ সকলো ক্ষেত্ৰতে বিভিন্ন আঁচনি তেখেতে ৰূপায়ণ কৰি আজি শক্তিশালী কৰি তুলিছে। আৰু ভাৰতবৰ্ষৰ জনজাতি লোকসকলে যাতে নিজৰ স্বাভিমানক লৈ জীয়াই থাকিব পাৰে, সন্মান সহকাৰে জীয়াই থাকিব পাৰে আৰু অন্যান্য জনগোষ্ঠীৰ সৈতেও উন্নত জনগোষ্ঠীসকলৰ সৈতেও যাতে সমান্তৰালভাৱে খোজ মিলাব পাৰে তাৰ বাবে আধুনিক সকলো ধ্যান ধাৰণা সা সুবিধা প্ৰদান কৰা হৈছে। গতিকে সেই স্বাভিমানৰ আজি প্ৰতীক ভগৱান বিৰছা মুণ্ডা জনজাতিসকলৰ গোটেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অন্যতম উদ্যোক্তা হিচাপে আৰু তেখেতৰ মহান ত্যাগে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সংগ্ৰামী ব্যক্তিক উদ্বুদ্ধ কৰিলে, গোটেই ভাৰতীয় সমাজখনক ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰে ঐক্যবদ্ধ কৰিলে। গতিকে সেইগৰাকী মহান ভগৱান বিৰছা মুণ্ডাৰ শ্ৰীচৰণত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 500টা স্থানৰ লগতে প্ৰায় 500টা স্থানত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে। তাৰ ভিতৰত অসমৰ আজি এই চাবুৱাত স্থানীয় ৰাইজৰ সহযোগত আজি এই কাৰ্যসূচী সফল ৰূপ দিয়া হ'ল আৰু আপোনালোকৰ ইয়াত অৱদান আছে। সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে আমি অসমৰ বুকুত থকা সকলো জাতি জনগোষ্ঠী সি ST, SC, OBC, MOBC সকলোৱে যিমান সংখ্যক আছে সকলোৱে ঐক্যবদ্ধভাৱে সমান্তৰালভাৱে আমি উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব আৰু সকলোৱে মৰ্যাদা অক্ষুণ্ণ ৰাখি সকলোকে সমান্তৰালভাৱে ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগুৱাই নিব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছেই যে ৰাষ্ট্ৰীয় পৰ্যায়ত আজি যেনেধৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা হয়নে, তেখেতক মৰণোত্তৰভাৱে সৰ্বোচ্চ সামৰিক সন্মান যদি কোনোবা চৰকাৰে দিছে সেইখন চৰকাৰ হৈছে বিজেপি চৰকাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।